কেতিয়াবা কিছুমান বস্তু মানে এনেকুৱা ভয়ানক হিচাপে পাই যাওঁ নহয়, মানে ভাবিলে এতিয়াও মানে ভাবোঁ আৰু ভয় লাগে আৰু এতিয়াও। মই যেতিয়া সৰু আছিলোঁ তেতিয়া 10-11 বছৰ আছিলোঁ আৰু তেতিয়া আমাৰ মানে ঘৰৰ পিছফালে এজোপা একে ডাঙৰ আম আছিলে আৰু মোক যেতিয়া ডাঙৰ আমজোপা যেতিয়া পকিব নহয়, ইমানেই আম লাগে মানে ৰাতিপুৱালৈ একদম গোটেই তলখিনি একে ভৰি থাকে আৰু ৰাতিপুৱালৈ আমি আম এটাও নাপাওঁ, চব লোকে উঠাই লৈ গুচি যায়। আৰু আগৰ দিনৰ কথা মানে বেলেগে আৰু জেওৰা জপনা নাই, আজিকালিতো ধৰ ৱাল চোৱাল হ'ল, আজিকালি এনেকৈ নিব নোৱাৰে। আগতেতো আৰু ইখন ঘৰ সিখন ঘৰ পাৰ হৈ যাব পাৰে। তেতিয়া আৰু মোক দেউতাই কি কৰে, ৰাতিপুৱা একদম 4টা বজাতে উঠাই দিয়ে, সোনকালে উঠাই দিয়ে। ঐ ছোৱালী উঠ উঠ উঠ, দেউতাই মোক ছোৱালী বুলি মাতে যে, দেউতাই কয় উঠ উঠ উঠ, হেৰি কি কয় আমখিনি বুটলি আনোগৈ ব'ল সোনকালে, নহ'লে পিছত খাবলৈ নাপাবি ৰ, এনেকৈ কয়। তাৰপিছত আৰু মই দেউতাৰ লগতে একদম উঠি যাওঁ আৰু একদম ডাঙৰ খৰাহি এটা লৈ যাওঁ, একদম 1 খৰাহি একদম আম বুটলি লৈ আহোঁ আৰু দিনটোলৈ আৰু খাই থাকোঁ আৰু। এদিন এনেকুৱা হ'ল, দেউতাই ঘড়ীটো নাচালে নেকি, 3টামান বজাতে মোক জগাই দিলে, ব'ল ব'ল ছোৱালী ব'ল ব'ল, হেৰি কি কয় খৰাহিটো ল, আমি আমকেইটা বুটলি আনোগৈ ব'ল। তাৰপিছত আৰু মই আৰু তেতিয়া আৰু ময়ো সৰু, ইমানো আৰু ঘড়ীটো ময়ো চাই থকা নাই। তাৰপিছত আৰু গুচি গ'লোঁ আৰু একদম খৰাহি চৰাহি লৈ একদম আম বুটলি আছোঁ। তাৰপিছত ওপৰৰ পৰা যে এনেকৈ হৰকৈ মানে আমজোপাত যে একদম একদম এসোপামান বৰষুণহে পৰিছে, হৰকৈ একদম চৰকৈ একদম মানে এসোপামান বৰষুণ পৰিছে। তাৰপিছত আৰু মই কি আমজোপালৈ চাইছোঁ, একো নাই। তাৰপিছত আৰু দেউতাই মোক কৈছে, ঐ ছোৱালী ইয়াত কিবা আছে, ব'ল 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 ব'ল। তাৰপিছত আৰু ভয়তে আৰু মোক নকৰিবা, দেউতাই মোক একে ব'ল 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 ইয়াৰ পৰা ব'ল, তাৰপিছত লৈ গুচি আহে। তাৰপিছতহে গম পাওঁ যে সেয়া মানে কিবা ধৰক আচৰিত মানে শক্তি আছিলে আৰু সেইবিলাক। আচলতে তেতিয়াৰ পৰা আৰু দেউতাই মোক ইমান ৰাতিপুৱাই মানে নজগোৱা হ'ল আৰু। ৰ'বা আহি গ'ল নহয় এতিয়া কচুগুটি। মই এতিয়া কি কৰি আছিলোঁ জানেনে, সেইটো মানে এটা মই ভয়ানক বহুত মানে ভয় লগা হেৰি এটা পাইছিলোঁ আৰু দেই। ৰ'বা, ল'ৰাটো আহি গ'ল নহয়, প্লাম দেখিছেনে, প্লামখিনি মানে এনেকৈ ঠেকেচিছোঁ, এইয়া চাওকচোন, প্লামখিনি ইয়াত ঠেকেচিছোঁ, ঠেকেচি পেলাই মানে ৰ'বা প্লামখিনি ঠেকেচি মানে চৰবত খাম আৰু। এইয়া তোমাক দেখিছে, এইয়া চোৱা, আমাৰ কচুগুটিটো আহি যায় নহয় পটককৈ কোনোবা টাইমত। এনেকৈ ভৰি উঠাই লোৱা। প্লামখিনি মানে বহুত পকি গৈছেতো, একদম ক'লা হৈ গৈছে, চাওকচোন একদম ক'লা প্লাম। কিমান আৰু এটা এটাকৈ খাই থাকিম, সেইকাৰণে বোলো একদম এনেকৈ ঠেকেচি লওঁ আৰু নিমখ চেনি এনেকৈ অকণমান মিক্স কৰি ল'ব লাগিব, লৈ পেলাই একদম চাকি পেলাই একদম অকণমান চৰবত খাওঁ বোলো। খাই ভাল লাগে, এটা এটাকৈ চোবাই থাকিবলৈ মন নাযায় আৰু, মানে খাওঁ আৰু বেছি খাব নোৱাৰোঁ নহয় আকৌ এটা এটাকৈ, সেইকাৰণে অলপেই খাওঁ আৰু। সেইকাৰণে চৰবতটো বনাই ল'লে যেনিবা সৰহকৈ খাব পাৰোঁ আৰু, সেইটো কাৰণে মই এতিয়া অকণমান চৰবত বনাওঁ, গোটেইকেইটাই খাম।